Hello everyone, welcome to Hidusphere YouTube channel. আমি তোমালোকক এটা নতুন আৰু বহুত ইম্পৰ্টেন্ট হয় এইটো টপিক এই টপিকটোৰ ওপৰত আমি ডিসকাশন কৰিম আমাৰ প্ৰায়ভাগ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে কি হয় যে ক্লাস 12 পাস কৰাৰ পিছত আমি কোনটো কেৰিয়াৰত যাম আমি হয়নে আৰু নাইবা ক্লাস 11 and 12ত আমি ম্যাথমেটিক্স বা বায়োলজি নাইবা আজিকালি বহুতখিনি বেলেগ অল্টাৰনেট সাবজেক্ট আহি গৈছে এন্থ্ৰোপলজি হয় হয়নে তো সৰি সো এই আটাইকেইটা সাবজেক্টৰ ওপৰত অৰ্থাৎ আমি ডিসকাশন কৰিম আজি স্পেশালি আমি ম্যাথমেটিক্স সাবজেক্টৰ ওপৰত আমি ম্যাথমেটিক্স সাবজেক্টটো লৈ পিনে আমি ক্লাস 11 and 12ত ম্যাথছটো পঢ়ি আমি ফিউচাৰত কি অপৰচুনিটি থাকে ম্যাথমেটিক্সটোৰ ওপৰত আমাৰ বহুখিনি ষ্টুডেন্টৰ নলেজ কম থাকে বা মানুহৰ নলেজ কম থাকে কাৰণে ম্যাথছ ফিল্ডত বহুখিনি মানুহ কম থাকে মানে সেই লাইনটোত কম পৰিমাণে যায় আমাৰ আমি কি the opportunities with mathematics after class 12 তো class 12 ৰ পিছত আমাৰ ম্যাথমেটিক্সে কি অপৰচুনিটি দিয়ে আমাৰ ম্যাথমেটিক্স সাবজেক্টটো যদি লও আমি ক্লাস 12ত তেতিয়ালে কি আমি ইয়াৰ পৰা আমি লাভৱান হ'ম আমি কি পঢ়িব পাৰিম আমি বা কোনটো কেৰিয়াৰত যাম আমি ঠিক আছে why choose mathematics so আমি কিয় ম্যাথমেটিক্স আমি চুজ কৰিম বা আমি ম্যাথমেটিক্সটো কিয় পঢ়িম আমি এই বিষয়ে ইয়াতে আছে সো কি লিখা আছে তোমালোকৰ নিশ্চয় দেখিছা যে ইয়াতে বেনিফিটস কিনি লিখা আছে যে গণিত অধ্যয়নৰ মুখ্য সুবিধাসমূহ প্ৰথম সুবিধাটো হৈছে আমাৰ যেটো আমাৰ কি হৈছে কেৰিয়াৰৰ অধিক সুযোগ মানে এই কি দিব আমাৰ মোৰ কেৰিয়াৰ অপচনটো মোৰ কেৰিয়াৰ কি অপচন দিব আমাৰ এই বিষয়ে আমি এটা ডিসকাশন কৰি আমি কি পাম আমি অৰ্থাৎ ম্যাথমেটিক্স পঢ়িলে আমাৰ কি সুবিধানো হ'ব কাৰণ তোমালোকে পঢ়িছা মানে কি বা ক্লাস 11 12ত পঢ়িছা তাৰ পাছত তোমালোকে কিবা লাইন পঢ়িব লাগিব আমাৰ হয়নে সো সেই লাইনটো তোমাৰ ম্যাথমেটিক্সে কি হেল্প কৰিব পাৰে বা আমি ইন ফিউচাৰত আমি কোনটো জব সিলেকশন কৰিম আমি সকলো এটা নিজা পেশন থাকে আমাৰ হয়নে বা নিজা এটা এইম থাকে সেই এইমত আমি যাবলৈ হলে আমি প্ৰথম যদি আমি ম্যাথমেটিক্সটো কোনোবা যদি ভাল হিচাপ পোৱা আৰু সেই ম্যাথমেটিক্সটো সাবজেক্টটো লৈ পিনে আমি কি কৰিব পাৰিম ইন ফিউচাৰ সেই বিষয়ে আমি ইয়াতে গম পাওঁ আমি ফাৰ্স্ট পইণ্ট হৈছে আমাৰ কি কৰিব পাৰো আমি ইঞ্জিনিয়াৰিংত আমি অৰ্থাৎ অভিযান্ত্ৰিক বা ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত যাব পাৰো আমি ওকে ফাৰ্স্ট তাৰ পাছত আমি কি আছে কম্পিউটাৰ সায়েন্স অৰ্থাৎ আইটি সেক্টৰত যাব পাৰো আমি কম্পিউটাৰ সায়েন্স ল'ব পাৰো আমি ওকে তাৰ পাছত আমাৰ কি আছে যে ডাটা সায়েন্টিস্ট এন্ড আৰ্টিফিশিয়াল ইন্টেলিজেন্স ওকে ডাটা সায়েন্টিস্ট আৰু আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ আমি ইয়াতে আমাৰ মানে ম্যাথমেটিক্স লাগে বা ম্যাথমেটিক্স থাকিলে আমি এইবিলাক মানে প্লেটফৰ্মত আমি যাব পাৰিম আমি ওকে তাৰ পাছত কেৰিয়াৰৰ এইবিলাক অপচন হিচাপে ল'ব পাৰো আমি ইকোনমিক্স এণ্ড ষ্টেটিষ্টিক্স সো ইকোনমিক্স আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো আমাক কি লাগে ম্যাথমেটিক্স লাগিব আমাক তাৰ পাছত অৰ্থাৎ অৰ্থনীতি আৰু পৰিসংখ্যা বিজ্ঞানত তাৰ পাছত আহিল আমাৰ আৰ্কিটেকচাৰ সো অৰ্থাৎ স্থাপত্য বিদ্যা আৰ্কিটেকচাৰত আমাৰ লাগে মানে ঘৰ ডিজাইন কৰা আমাৰ তোমালোকে জানা নিশ্চয় যে মানে ঘৰ ডিজাইন কৰাটো যেটো মানে তাত লেংথ ব্ৰেড এইবোৰ থাকিব নে নাই সদায় অকল লেংথ ব্ৰেডে নহয় তাত বহুতখিনি ক্যালকুলেশন থাকে আমাৰ হয়নে সো এই আটাইবিলাকতে আমাৰ কি লাগিব আমাৰ ম্যাথমেটিক্সটো বহুতেই ইম্পৰ্টেন্ট হয় নেক্সট আহিলে আমাৰ কি ডিফেন্স সেক্টৰ তোমালোকে যদি এসএসসি এক্সাম দিয়া বা এসএসসি জিডি হওক বা আমাৰ যিখিনি আমাৰ টেক মানে ডিফেন্স লাইনৰ যিখিনি আছে এয়াৰ ফোর্স অফ নেভি হওক এই আটাইখিনিত আমাৰ কি লাগিব ম্যাথমেটিক্সটো লাগে তোমালোকৰ এনডিএ এক্সাম তোমালোকে জানা নিশ্চয় ক্লাস 12 পাস কৰাৰ পিছত এনডিএ যাব পাৰি আমি হয়নে তো এনডিএ এক্সামটো দিবলৈ হলে আমাৰ ম্যাথমেটিক্সটো কিন্তু বহুতেই ইম্পৰ্টেন্ট হয় সো এইবিলাক অপৰচুনিটি আমি লবলৈ হলে ম্যাথমেটিক্সটোক আমি প্ৰথমতে প্ৰায়োৰিটি দিবই লাগিব আমাৰ ওকে তাৰ পাছত আমাৰ আহিল কম্পিটিটিভ এক্সাম যিকোনো তোমালোকে বেংকিং এক্সাম দিয়া যিকোনো এনি কম্পিটিটিভ এক্সাম তোমালোকৰ ষ্টেট লেভেল দিয়া তোমালোকে সেন্ট্ৰেল লেভেলৰ এক্সাম দিয়া সো যিকোনো এনি কম্পিটিটিভ এক্সামত তোমালোকক ম্যাথমেটিক্সটো লাগিবই লাগিব তোমালোকক ইয়াতে গতিকে ম্যাথমেটিক্সৰ বহুতে নাজানে কাৰণে বা ম্যাথমেটিক্সটোক বহুতে ভয় কৰে কাৰণে এই যিখিনি আমাৰ সেন্ট্ৰেল লেভেলৰ যিখিনি চাকৰি আছে আমাৰ এসএসসি আন্ডাৰত যিখিনি হয় ওকে বা ৰেলৱেৰ এক্সাম হওক তো এই নাজানাৰ কাৰণে আমাৰ ম্যাক্সিমাম আমাৰ আসামিস মানে অসমৰ পৰা আমাৰ বহুত কম সংখ্যক ষ্টুডেন্টে যায় আমাৰ ওকে এইবিলাক সিলেকশন হয় কাৰণ আমি মেথছটো বহুত মানে টান বুলি ভাবি লওঁ আৰু সেই টান বুলি ভাবার কাৰণে আমাৰ কি হয় এই সুযোগবিলাক আমি ল'ব নোৱাৰো আমি ওকে সো প্ৰথমতে আমি ম্যাথছটো ভাল পাব লাগিব তাৰ পাছত আমি প্ৰথমতে কেৰিয়াৰটো চুজ কৰিব লাগিব কোনটো লাইনত যাম আমি এইম ল'ব লাগিব আমাৰ আৰু সেই এইমত
এইমটো ফুলফিল হ'বলৈ হ'লে মেথমেটিক্সে কি আমাক হেল্প কৰিব বা মেথছটো আমাক ইউজ হ'বনে নাই চ' সেইখিনি আমি জানিব লাগিব তোমালোকে যদি কোনোবাই SSC এক্সাম দিম বুলি ভাবা অ'কে চ' SSC এক্সামত আমাৰ বহুতখিনি ভাগ থাকে আৰু অ'কে ইনকাম টেক্স ইনস্পেক্টৰ এইবিলাক তো তাত থ্ৰুদি আমি পাব পাৰোঁ আমি বহুতে ৰেপুটেড হয় এইবিলাক অ'কে তো উইদাউট মেথছ মেনি অফ দিছ অপৰচুনিটিজ আৰ ক্ল'জ তো গণিত নোহোৱাকৈ এই বহুতো সুযোগৰ দুৱাৰবোৰ কি থাকিব পাৰে বন্ধ হৈ যাব চ' ইয়াতে 4টা বা 5টা তোমালোকে দেখিছা ন তো ইয়াৰ ওপৰত কিন্তু আৰু ভাগ আছে ইয়াতে চাব ব্ৰাঞ্চ বহুত আছে ইঞ্জিনিয়াৰিং বুলি ক'লে মই অকল ইঞ্জিনিয়াৰিংটোৱে সুধিছোঁ ইঞ্জিনিয়াৰিঙত আৰু তোমালোকৰ মোটামুটি 23টা মান পাৰ্ট আছে তাতে তো সেই সিমানটা মানে ব্ৰাঞ্চ আছে আমাৰ গতিকে এই আটাইবিলাক মানে ব্ৰাঞ্চত যদি তোমালোকে যাব লাগিব সেইবিলাক সিলেকশ্যন কৰিব লাগিব তোমাৰ কোনটো ভাল লাগে ওকে কিন্তু আটাইবিলাকতে কিন্তু তোমালোকৰ কি লাগিব মেথমেটিক্সটো এসেনশিয়াল কিন্তু ঠিক আছে তাৰপিছত তোমালোকৰ কম্পিউটাৰ সায়েন্স পঢ়া আজিকালি আৰ্টিফিচিয়েল ইন্টেলিজেন্ট AI ChatGPT তোমালোকে নিশ্চয় জানা সো এই আটাইবিলাকতে কিন্তু মেথমেটিক্স ইউজ হৈ আছে আমাৰ প্ৰগ্ৰামিং কৰা কোডিং কৰা তো অল আৰ মেথমেটিক্স ওকে সো মেথমেটিক্সৰ তোমালোকে মানে গম পালা ক'ত মেথছ ইউজ হয় হয়নে যিসকলে গম পোৱা নাছিলা এইখিনিত আমাৰ মেথমেটিক্স ইউজ হ'ব তাৰপাছত আমি আহিছো মেথমেটিক্সে আৰু কি সহায় কৰে আমাক কি সহায় কৰিব মেথমেটিক্সে আমাক সহায় কৰিব কি ইমপ্ৰুভছ ব্ৰেইন পাৱাৰ তো তোমাৰ মগজুটোক মানে ব্ৰেইনটো কি কৰিব মানে শক্তিশালী কৰি তুলিব মজবুত কৰি তোলে থিংকিং কেপাচিটিটো বঢ়াই দিয়ে আমাৰ মানুহৰ যিটো আমাৰ থিংকিং কৰিব পৰা কেপাচিটি আমাৰ চিন্তা কৰিব পৰা কেপাচিটি আমাৰ ডিপলি আমি যদি মানে চিন্তা কৰিব লাগে তেতিয়াহ'লে আমাৰ মেথমেটিক্সে কিন্তু হেল্প কৰে মানে ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি হেল্প কৰে আমাক যিমানে মেথছ কৰিম আমি চিন্তা কৰিব পৰা শক্তিটো বেছি হয় আমাৰ ওকে তো কাৰণ মেথছটো এটা চাবা তো মেথছত এটা লেখা আছে তাতে তাত সলিউশন একো নাই তুমি মুখস্থ কৰিব নোৱাৰা তুমি নিজে ভাবি ফৰ্মুলা ইউজ কৰি তাৰ পাছত কোনটো ষ্টেপ লিখিম তাৰ পাছত কোনটো ষ্টেপ কৰিম কি কৰিম ইয়াৰ পাছত কোনটো ফৰ্মুলা ইউজ কৰিম আমি হয়নে তো এডিশ্যন কৰিম সাবট্ৰেকশ্যন কৰিম তো আটাইবিলাক তোমাৰ ব্ৰেইনে ক্যালকুলেশন কৰি থাকিব গতিকে চিন্তা কৰিব পৰা কেপাচিটিটো বৃদ্ধি হয় তোমাৰ যেনে মেথছ কৰা মানুহবিলাক চাবা চিন্তাশীল অলপ তুমি যদি তোমালোকে যদি ভালদৰে লক্ষ্য কৰা যিসকলে মেথছ ভাল পায় বা মেথমেটিক্সৰ যিখিনি টিচাৰ থাকে এক্সেপ্ট মি সো মানে তো এইখিনি আমাৰ কি হয় যে ব্ৰেইনে আমাৰ মগজুৰ শক্তি বৃদ্ধি কৰে এটা চিন্তাশীল শক্তিটো বৃদ্ধি কৰে আমাৰ ওকে এনহেন্স লজিক্যাল থিংকিং ওকে যৌক্তিক চিন্তাৰ ক্ষমতা বৃদ্ধি কৰে তোমাৰ যুক্তি দিব পৰা মানে যিটো আমাৰ এইটো নহয় এইটো কৰিব পাৰিম ডিসিশন ল'ব পাৰিম আমি মেথমেটিক্সে কি কৰে ডিসিশন ল'ব পৰা তোমাৰ এবিলিটিটো বৃদ্ধি কৰে তোমাৰ ডিসিশন মানে ল'ব পৰা অৰ্থাৎ সমস্যা সমাধানৰ দক্ষতা বৃদ্ধি কৰে তোমাৰ ই ডেভেলপছ প্ৰবলেম সলভিং স্কিল তোমালোকে প্ৰবলেম যিকোনো এটা ডাঙৰ সিচুৱেশন এটা আহিল বা যিকোনো এটা প্ৰবলেম এটা আহিল তোমাৰ এই প্ৰবলেমটো তুমি কেনেদৰে হ্যান্ডেল কৰিবা ওকে আজিকালি কম্পিটিটিভ এক্সাম বিলাকত যিবিলাক ধৰা APSC হয় UPSC হয় এই যিবিলাক আমাৰ এক্সাম আছে তো তাত তোমালোকৰ কি আহিব সেই পোষ্টটো পোৱা মানে কি এই ব্যক্তিজনে যিকোনো এখন জিলাই হওক বা তোমাৰ ষ্টেট এখনৰে তোমাৰ যিকোনো এটা সিচুৱেশন হ্যান্ডেল কৰিব পাৰিব লাগিব হয়নে তো তোমাৰ হ্যান্ডেল কেনেকৈ কৰিব সেই প্ৰসেসটো কিহে দিব মেথমেটিক্সে দিয়ে কিন্তু মেথমেটিক্সৰ পৰাই আমি ইনডাইৰেক্টলি সেই মানে চিন্তাশীল বিলাক আমাৰ ইনক্ৰিজ হৈ থাকে বা ডিসিশন ল'ব পৰা আমাৰ যিটো কেপাচিটি সেই কেপাচিটি বিলাক বৃদ্ধি হয় ওকে নেক্সট ইমপ্ৰুভ ডিসিশন মেকিং এবিলিটি সিদ্ধান্ত লোৱাৰ ক্ষমতা উন্নত কৰে তোমালোকে কোনটো সিদ্ধান্ত ল'বা মানে তোমাৰ ওপৰত ধৰা বহুটা অপৰচুনিটি আছে বা তোমাৰ এটা কিবা এটা তোমাক চুজ কৰিব দিছে যে এইটো লম কৰিবা না এইটো কৰিবা না এইটো কৰিবা তোমাৰ ব্ৰেইনটো কুল মাইন্ডেডলি মানে গভীৰভাৱে ধীৰ স্থিৰেৰে তোমাৰ এটা ডিসিশন ল'ব পৰা তোমাৰ ব্ৰেইনটোক এটা স্কিল দিয়ে কোনি দিব মেথমেটিক্সে দিব okay so maths is not only a subject but also a life skill so এটা কি নহয় অকল বিষয় নহয় কিন্তু বৰঞ্চ এক জীৱন শৈলীৰ দক্ষতা জীৱন শৈলীৰ কি বুলি কৈছে এটা দক্ষতা এটা স্কিল বুলি কৈছে আমাক ওকে মেথমেটিক্স এটা কি হয় আমাৰ লাইফ স্কিল ওকে নেক্সট হৈছে আমাৰ So next third number কৈছে কি যে strong base for modern career আধুনিক কেৰিয়াৰৰ বাবে এক শক্তিশালী ভেটি তো মডাৰ্ন কেৰিয়াৰৰ কাৰণে ই এক শক্তিশালী কি কৈছে আমাৰ বেছ বুলি কৈছে মানে ওকে কি শক্তিশালী বেছ হোৱা টুডেজ টপ কেৰিয়াৰ্স ডেভেলপ অন মেথমেটিক্স আজিৰ সময়ত শীৰ্ষস্থানীয় কেৰিয়াৰসমূহ গণিতৰ ওপৰতে নিৰ্ভৰশীল কোনটো কেৰিয়াৰ যে কোডিং এণ্ড প্ৰগ্ৰামিং বহুত ইম্পৰ্টেন্ট হয়
তোমালোকে লাইফত যদি মানে ইন ফিউচাৰ তোমালোকৰ আজি পৰা 10 বছৰ 15 বছৰ পিছত আজিও ইয়াৰ ডিমাণ্ড কমি অহা নাই আৰু ইন ফিউচাৰ এইবিলাকৰ ডিমাণ্ড আজি যিমান আছে তাৰে 10 গুণ বৃদ্ধি হ'ব কিন্তু ওকে যিবিলাক কোডিং হওক প্ৰগ্ৰেমিং হওক এইবিলাকৰ পৰা আমি টেকনলজি আপডেট হ'ব লাগিব হয়নে সো আমাৰ গোটেই ওয়ার্ল্ডে টেকনলজিৰ ওপৰত আপডেট হৈ আছে গতিকে টেকনলজি যেতিয়া লাগিব আমাৰ টেকনলজি লাগে মানে কি তোমালোকক এই প্ৰগ্ৰেমিং কৰিব লাগে জানিব লাগিব টেকনলজিক্যালি আগবাঢ়িবলৈ হলে কোডিং জানিব লাগিব আৰু অল আৰ ম্যাথমেটিক্স ওকে ইয়াত বিশেষ একো নাই যে তুমি ফৰ্মুলা জানিব লাগিব তাক প্ৰগ্ৰেমিং কৰিব লাগিব তোমালোকে পিছত এইবিলাক বস্তু পাবা আৰু ইয়াৰ পিছত আৰু বহুতখিনি শিকিব লগা আছে ইয়াত সিম্পল এটা আইডিয়া এটা দিছো মই তোমালোকক যে তোমালোকে এই ফিল্ডত যাব পাৰা ওকে বা এইখিনি আমাৰ ম্যাথমেটিক্স লাগে এই ফিল্ডত তাৰপাছত এআই এণ্ড মেচিন লাৰ্নিং আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু মেচিন লাৰ্নিং তোমালোকে নিশ্চয় জানা আৰ্টিফিচিয়েল ইন্টেলিজেন্স আমি ChatGPT যিকোনো কোৱেশ্চন এটা দি দিও তো হি কি কৰে তোমালোকক ৰিপ্লাই দি দিয়ে ChatGPT কি বুজি পায় ম্যাথমেটিক্স বুজি পায় হি তোমালোকৰ এই ABCD এণ্ড দেন তোমাৰ এইবিলাক নাম্বাৰ আমি এইবিলাক নাম্বাৰ বুজি নাপায় হি কিছুমান কোড কৰা থাকে বা তাত কিছুমান এইবিলাক বহুত ডিটেইলছ জানিব লাগিব এইবিলাক তোমালোকৰ যদি ইচ্ছা আছে মই নিশ্চয় তোমালোকৰ ভিডিও আকাৰত এইবিলাক মই বুজাই দিম তোমালোকক তো এইবিলাক বস্তুত সব ম্যাথমেটিক্স ইউজ হয় কিন্তু ওকে তাৰ পৰাহে আমি এইবিলাক পাই আছো আমি ChatGPT ইউজ কৰিছো যে মোক এটা লেটাৰ এখন লিখি দিয়া মোক অমুক এখন লিখি দিয়া বা ChatGPT এটো প্ৰবলেমটো সলভ কৰি দিয়া ধুনীয়াকৈ দি দিব তোমালোকক হয়নে সো এইখিনি সো ডাটা এনালাইসিস কি কৰিব তথ্য বিশ্লেষণ বা ডাটা এনালাইসিস এইবিলাক তোমাৰ তথ্য বিশ্লেষণ মানে বহুত ডাটা আছে ধৰা তো তাৰ ডাটাখিনিক আমি এনালাইসিস কৰিব লাগে তো এইবিলাক আটাইবিলাকতে আমাৰ কি থাকিব গণিত গতিকে মেথছ ইজ ইকুৱেল টু ফিউচাৰ ৰেডি স্কিল ওকে মেথছ কি কৰিব ভৱিষ্যতৰ বাবে এক প্ৰয়োজনীয় দক্ষতা তোমালোকৰ ওকে মেথছ থাকিলে বা মেথছখিনি জানিলে তোমালোকৰ ভৱিষ্যতত কিবা এটা তুমি মানে প্লেটফৰ্ম তোমালোকে নিজে সিলেকশন কৰি ল'ব পাৰিবা ওকে সো নেক্সট আৰু আহিছো আমি নেক্সট কি অপৰচুনিটি আছে আমাৰ হেল্পফুল ইন কম্পিটিটিভ এক্সাম ওকে আমি কম্পিটিটিভ এক্সাম দিবই লাগিব যিকোনো তোমালোকে মানে জব পাবলৈ হলে ওকে আৰু সেই পৰীক্ষাবিলাকৰ তোমালোকৰ কি থাকিব তোমালোকৰ যে ম্যাথমেটিক্সৰ এখন সাবজেক্ট থাকিবই তোমালোকৰ সেই ম্যাথমেটিক্স সাবজেক্টখনৰ জিকে থাকিব তোমালোকৰ ইংলিশো থাকিব হয়নে কিন্তু স্পেশালি কিহৰ ওপৰত মানে তাক কৰিব পাৰে ম্যাথমেটিক্সৰ ওপৰতে মানে ম্যাথমেটিক্স টু এন তোমাৰ বস্তু বা সাবজেক্ট এটা যেটো তুমি নাম মুখস্থ কৰিব পাৰা কেৱল ব্ৰেইনৰ পাৱাৰৰ ওপৰত ব্ৰেইন যাৰ যিমানে এক্টিভ যিমানে পাৱাৰফুল মানে ক্যালকুলেশন মানে থিংকিং ক্যাপাসিটি মানে ডিসিশন ল'ব পৰা ক্যাপাসিটি আটাইবিলাকে তোমাৰ ইমপ্ৰুভ হয় জিকে তুমি মুখস্থ কৰিব পাৰা ওকে বা দিনে ৰাতি যদি হেকেৰা জিকে পঢ়ি থকা এখন কিতাপখন তোমাৰ মুখস্থ হৈ যায় কিন্তু তুমি যে এখন মেথছৰ কিতাপ যদি দিনে ৰাতি পঢ়ি থকা তোমালোকে এবছৰ পঢ়িব দিলো ম্যাথমেটিক্স পঢ়ি থকা একো বুজি নাপাব পাৰা তোমাৰ যদি তুমি যদি বেসিকখিনি নাজানা বা কোনোবাই যদি তোমাক শিকাই নেদে সেইখিনি নাজানিবা ওকে আৰু এই কম্পিটিটিভ এক্সাম বিলাকৰ আৰু এটা কথা আছে এটা শৰ্টকাট জানিব লাগিব কিন্তু তাৰ মানে কম সময়ৰ ভিতৰতে তোমালোকে কৰিব পাৰিব লাগিব আৰু এইখিনি বস্তু তোমালোকে এই যেটো কম টাইমৰ ভিতৰতে কৰিব পাৰা মই যেনেকৈ তোমালোকৰ আগৰ ভিডিওবিলাক চালে গম পাবা শৰ্টকাট যেটো স্কোয়াৰ উলিয়াব পাৰা স্কোয়াৰ কৰিব পাৰা নাম্বাৰৰ ওকে আৰু আছে মানে এনেকৈ কিউব কৰিব পাৰা কিউব ৰুট মই তোমালোকক ইয়াৰ পিছত ভিডিওবিলাকত দি দেখিম তোমালোকে সেইবিলাক যদি তোমালোকক মানে প্ৰয়োজন বুলি ভাবা নিশ্চয় যদি তো লাইক বা তোমালোকে সাবস্ক্ৰাইব কৰি লবা তেতিয়া আপডেট বিলাক পাই থাকিবা ওকে তেতিয়াহলে আমাৰ নেক্সট কি কৈছো যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ম্যাথমেটিক্স অত্যন্ত প্ৰয়োজন অত্যন্ত মানে প্ৰথমতে তোমালোকে ক্লাস 12 পাস কৰাৰ পিছত তোমালোকে কি দিব লাগিব তোমালোকে জেডবল দিব লাগিব যদি তোমালোকে ইঞ্জিনিয়াৰিং লাইনত যাম বুলি ভাবিছা জেডবল দুটা ভাগ আছে এটা আছে মেইনছ এণ্ড এটা আছে আমাৰ এডভান্স ইয়াৰ ওপৰত তোমালোকৰ এটা ভিডিও লৈ আহিম জেডবলৰ ওপৰত কেনেকৈ আমাৰ জেডবলৰ প্যাটাৰ্ন কেনেকুৱা কোৱেশ্চন পেপাৰ কি থাকে ওকে তাৰ পাছত মাৰ্কস কিমান থাকে প্ৰতিটো সাবজেক্টত কেনেকুৱা নিগেটিভ পাৰ্ট থাকে না নাথাকে অল আমি ডিসকাশন কৰিম যিসকলে ম্যাথমেটিক্সটোক লৈ পিনে ইন ফিউচাৰ কেৰিয়াৰত তোমালোকে
এন্ট্ৰেন্স অৰ্থাৎ JEE দিম বুলি ভাবিছা মেইনছ বা এডভান্স ওকে তাত আমি কেনেকৈ যাম আমি সিলেকশ্যন প্ৰচেছটো কেনেকুৱা পাৰ্চেণ্টাইল হয় নে তাত পাৰ্চেণ্ট তোমালোকে নিশ্চয় শুনিছা তাত পাৰ্চেণ্টেজ নাথাকে প্ৰথম মানে মেইনছ যিটো এক্সাম তাত পাৰ্চেণ্টাইল উলিয়াই তো পাৰ্চেণ্টাইল কেনেকৈ উলিয়াই তো আটাইখিনি মই তোমালোকক সুন্দৰকৈ এটা ভিডিঅ'ত তোমালোকক এটা বা দুটা ভিডিঅ' হ'ব এই ভিডিঅ'ত তোমালোকক সুন্দৰকৈ ডিছকাশ্যন কৰি দিম এই কথাখিনি ওকে আজি মই বিশেষ ডিছকাশ্যন নকৰোঁ এইটোৰ ওপৰত তো আমি এই এক্সাম দিবলৈ হ'লে আমাৰ মেথছ লাগিব তোমালোকক NBA এক্সাম এটা দিবলৈ হ'লে তোমালোকে ক্লাছ 12ৰ পিছত তোমালোকে নেশ্যনেল ডিফেন্স একাডেমীত তোমালোকে যদি সিলেকশ্যন পাব লাগে তেতিয়াহ'লে তোমালোকে মেথমেটিক্সটো কিন্তু মাষ্ট বি লাগিব ইয়াত 300 মাৰ্কছৰ পেপাৰ আহিব মেথছৰ ওপৰত ওকে নেক্সট বেংকিং এক্সামৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় জানা বেংক মানে কি টকা পইচাৰ হিচাপ নিকাচ কৰিবই লাগিব তাত হয়নে তো এই যিটো আমাৰ বেংকিং সেক্টৰ এই বেংকিং সেক্টৰত আমাৰ মেথমেটিক্সটো মানে আল্টিমেট লেভেলত ইউজ হ'ব তোমালোকৰ তাতে মেথছৰ কুৱেশ্যন পেপাৰখিনিও মানে পেটাৰ্ণবিলাকো চেঞ্জ হয় কিন্তু তাত ওকে তাত ৰিজনিং বুলি এটা থাকে ৰিজনিং তোমালোকে নিশ্চয় জানা মানসিক সামৰ্থ্য বিকাশ বুলি কওঁ আমি অসমীয়াত তো সেই মানসিক সামৰ্থ্য বিকাশৰ ওপৰতো তোমালোকৰ এটা সেইটো এটা মাইণ্ডৰ তোমাৰ পাৱাৰ কিমান সেইটো চেক কৰে ৰিজনিং যিটো আছে তোমালোকে এতিয়াৰ পৰা তোমালোকে ইউজ কৰিব মানে পঢ়িব পাৰা এইবিলাক নিজক এক্টিভ কৰি ল'ব লাগে সদায় অকল ইন ফিউচাৰত যে এক্সাম দিম মই সেই এক্সামত মই অকল পঢ়িম এইটো নহয় এতিয়াৰ পৰা তোমালোকে ট্ৰাই কৰা ৰিজনিং কি ইউটিউবত চাৰ্চ কৰা SSC ৰিজনিং বেংকিং ৰিজনিং তোমালোকে বুজি নাপাব পাৰা প্ৰথমতে ভিডিঅ'টো 3-4 বাৰ মান চোৱা তোমালোকে আজৰি সময়ত লাহে লাহে তোমালোকে 100% বুজি পাই যাবা আৰু সেই যিটো এতিয়াৰ পৰা যদি জাৰ্নিটো আৰম্ভ কৰা ন তেতিয়াহ'লে তোমালোকে এটা সময়ত তোমালোকে ওপৰলৈ ষ্টেপ বাই ষ্টেপ যাই আছা আৰু এটা ষ্টুডেণ্টে সেই সময়ত মানে পঢ়িব আৰম্ভ কৰিব তোমালোকে কোনবা এটা পজিশনত আছা আৰু এজনে সেই লেভেলৰ পৰা আৰম্ভ কৰিছে গতিকে তোমাৰ সিলেকশ্যন 100% হ'ব হয়নে যদিও আমাৰ এতিয়া কম্পিটিটিভ এক্সাম বিলাকৰ আমাৰ বহুতখিনি কেণ্ডিডেট হয় তাৰ মাজত ভালখিনি সিলেকশ্যন হয় আৰু সেই ভালখিনি কি হয় আগৰ পৰাই এইখিনি প্ৰিপাৰেচন কৰি থাকে ওকে সো নিশ্চয় তোমালোকে এইখিনি কথা বুজিব পাৰিছা এইখিনি যদি তোমালোকে ফলো কৰা ন তেতিয়াহ'লে ইন ফিউচাৰ তোমালোকৰ কোনো প্ৰব্লেম নাই চাকৰি পাবাই পাবা ওকে সো নেক্সট আমাৰ আহো যে বেংকিং এক্সামত লাগিবই আমাক হয়নে SSC আণ্ডাৰত বহুতখিনি চাকৰি হয় SSC এখন বৰ্ড আমাৰ ষ্টাফ সিলেকশ্যন কমিশ্যন বুলি কওঁ আৰু ৰেলৱে এক্সাম এইবিলাকত আমাৰ মেথমেটিক্স লাগিবই পেপাৰ কুৱেশ্যন থাকিবই তোমালোকৰ ওকে সো নেক্সট ষ্টেট লেভেলৰ এক্সাম যিখিনি আমাৰ ষ্টেট লেভেলৰ যিখিনি এক্সাম হ'ব আমাৰ যেনে আসামৰ যিখিনি এক্সাম হৈছে থাৰ্ড তোমালোকে জানা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰি হৈছে আমাৰ ADRE আণ্ডাৰত হয়নে তো তাত মেথমেটিক্স লাগিবই তোমালোকক এই মেথমেটিক্স এনেকুৱা নহয় যে আমাৰ ক্লাছ 12ৰ মেথছ আহিব তাত ক্লাছ 12ৰ মেথছ নাহে তাত তোমালোকৰ ক্লাছ 7, 8, 9, 10 এইখিনিৰে কুৱেশ্যন আহিব কিন্তু কি হয় আমাৰ প্ৰেক্টিছৰ অভাৱ তাৰপাছত লগতে আমি মেথমেটিক্সটো টান হিচাপে ধৰি লওঁ আমি তাৰ কাৰণে আমি কি কৰোঁ এই এক্সামবিলাকত আমাৰ কি হয় ভাল নম্বৰ এটা কেৰি কৰিব নোৱাৰোঁ আমি বাকি সাবজেক্টত আমাৰ সকলোৰে মানে মেক্সিমাম ষ্টুডেণ্টৰ কি হয় বাকি সাবজেক্টবিলাকত ভাল নম্বৰ পায় কিন্তু মেথমেটিক্সত কিছুমানে টান পায় আৰু কিছুমানৰ থাকে আৰু মেথমেটিক্সটো সহজ পায় কিন্তু বেলেগ সাবজেক্টত টান পায় ওকে মোৰো আছে তেনেকুৱা মেথমেটিক্স সহজ পাওঁ ৰিজনিং সহজ পাওঁ কিন্তু জিকে মোৰ মনত নাথাকে হয়নে সো এনেকুৱা ধৰণৰ কথা আছে কিছুমানৰ সকলোৰে একে নহয় কিন্তু আমি এই যিটো আমাৰ ষ্টেট লেভেলৰ যিখিনি এক্সাম তাত আমাৰ মেথমেটিক্স ইউজ হ'ব আমাৰ মই কৈ আছোঁ যে মেথমেটিক্স ক'ত ইউজ হয় এইখিনি আমি ডিছকাশ্যন কৰিছোঁ গতিকে মেথমেটিক্সটো আমি এছেঞ্চিয়েল মানে এইখিনিত লাগিব আমাক ইন ফিউচাৰত এইখিনি পাম আমি পৰীক্ষা দিব লাগিব চাকৰি পাবলৈ হ'লে আমাৰ এইবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা দিবই লাগিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত কি থাকিব আমাৰ মেথছ থাকিবই ওকে গিভছ এন এডভান্টেজ ইন এক্সামছ ই পৰীক্ষাত আনতকৈ আগবাঢ়ি টকাত সহায় কৰে মই কৈছোঁ ন যে এইবিলাক তুমি যদি এইবিলাক এতিয়াৰ পৰা পঢ়া এইখিনি বস্তু যদি মেথমেটিক্সখিনি তোমালোকে যদি আগবাঢ়ি থাকা বেছিক কনচেপ্টখিনি যদি ক্লিয়াৰ হৈ থাকে তোমালোকৰ ট্ৰিগনমিতিৰ তোমালোকৰ যিকোনো কুৱেশ্যন পৰীক্ষা নিদিয়া কিয় ট্ৰিগনমিতি আহিবই তোমালোকৰ তো ট্ৰিগনমিতিৰ যিখিনি বেছিক সেই বেছিকখিনি আমি ক'ত পঢ়িছোঁ আমি ক্লাছ 10তে পঢ়ি আহিছোঁ সেই বেছিকখিনিৰ ওপৰতে কুৱেশ্যন হ'ব গতিকে তুমি সেই বেছিকখিনিক তোমালোকে ভালদৰে পঢ়িব লাগিব ওকে কুৱেশ্যন পেটাৰ্ণবিলাক চেঞ্জ হ'ব মানে কুৱেশ্যন লেভেলবিলাক বেলেগ হ'ব কিন্তু বেছিক কথাখিনি তোমাৰ একে থাকিব ওকে সামাৰি ফৰ ষ্টুডেণ্ট গণিতত আগতীয়াকৈ দখল থাকিলে ভৱিষ্যতে এই পৰীক্ষাত সমূহত উত্তীৰ্ণ হোৱাটো বহুত সহজ হৈ পৰে তো তোমালোকে নিশ্চয় এইখিনি কথা এতিয়া বুজি নাপাবা যদি তোমালোকৰ মেথছটো ষ্ট্ৰং থাকে ন
তোমালোকৰ বহুতখিনি 50% ইজি হৈ আছে কিন্তু কম্পিটিটিভ এক্সামবিলাকত এইটো চিয়'ৰ মনত ৰাখিবা তোমালোকে আগত বেলেগতকৈ কিন্তু আগবাঢ়ি আছা তোমালোকে বেলেগতকৈ মানে 70%তকৈ তুমি যদি মেথছত যদি তোমাৰ বেছিক কনচেপ্টখিনি ক্লিয়াৰ আছে তোমালোকৰ মানে 9, 8, 9, 10 7, 8, 9, 10 ওকে এইখিনি বস্তু যদি তোমালোকৰ ক্লিয়াৰ হৈ আছে তো যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকে আগবাঢ়ি আছা কিন্তু এইখিনি মনত ৰাখিবা ওকে নেক্সট কি কৰে আমাৰ মেথমেটিক্সে কি কৰে লগতে আৰু আনলক ইউৰ পটেনচিয়েল উইথ মেথমেটিক্স গণিতৰ জৰিয়তে আমি কি কৰোঁ তোমাৰ সম্ভাৱনাক মুকলি কৰা তো সম্ভাৱনা মিন্স কি কৈছে ইয়াতে চোৱা গণিত কেৱল এটা বিষয় নহয় ই এনে এক চাবিকাঠি যিয়ে তোমাৰ ভৱিষ্যতৰ প্ৰতিখন দুৱাৰ খোলা ৰাখে গণিতত তুমি মাষ্টাৰ ডিগ্ৰী ল'ব পাৰা তুমি প্ৰফেচাৰ হ'ব পাৰা ভাল চেলাৰী পাতিও ভাল কৰিও শান্তি পাবা দুটা বা তিনিটা ক্লাছ কৰিব লাগে বৰ বেছি এটা দুটাই ক্লাছ তিনিটাকৈ নাযায় গতিকে তোমালোকে এইখিনি কৰিব পাৰা এক্সামবিলাকত লাগিব তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামত লাগিব NDA এক্সাম তোমালোকে JEE তোমালোকে IIT-ত পোৱা ভাল ডাঙৰ ইঞ্জিনিয়াৰ এটা হ'ব পাৰা ডাঙৰ দেখাত ডাঙৰ নহয় কিন্তু মানে ৰেপুটেড কলেজৰ পৰা যদি তুমি ইঞ্জিনিয়াৰিং কৰিব পাৰা ভাল ব্ৰাঞ্চ এটা লৈ পিনে তোমাৰ 100% তোমাৰ লাইফ সিকিউৰ হৈ আছে ওকে গতিকে তোমাৰ ভৱিষ্যতৰ প্ৰতিখন দুৱাৰে কি ৰাখে ই খোলা ৰাখে গতিকে নেক্সট কি হৈছে তুমি তোমাৰ কেৰিয়াৰক লৈ চিন্তিত নেকি ভয় নকৰিবা আজি গণিতৰ আকোৱালি ল'লে কাইলৈ তুমি যিকোনো সপোন বাছি লোৱাৰ স্বাধীনতা পাবা গতিকে চোৱা তোমাৰ সপোন যদি দিঠকত পৰিণত হ'ব লাগে তোমালোকৰ যদি এইম যদি ফুলফিল হ'ব লাগে আৰু যদি মেথছত যদি তুমি এটা আল্টিমেট লেভেলত তুমি যদি লৈ যোৱা বা ইচ্ছা আছে বা মেথছখিনিক এটা তুমি মজবুত কৰি ল'ব পাৰা বেছটো যদি মজবুত কৰি ল'ব পাৰা তুমি তেতিয়াহ'লে তোমাৰ সপোন মানে 100% ফুলফিল হ'ব এইটো চিয়ৰিটি দিব পাৰোঁ গণিতত দখল থাকিলে তুমি প্ৰতিখন প্ৰতিযোগিতামূলক পৰীক্ষা আৰু জীৱনৰ প্ৰত্যাহ্বানত আনতকৈ এখোজ আগুৱাই থাকিবা ওকে মই এইখিনি কথা ক'লে তোমালোকক পঢ়ি চালে গম পাবা তোমালোকে কেৱল অংক সমাধান নকৰিবা নিজৰ ভৱিষ্যত গঢ়া ডোন্ট জাষ্ট সলভ দ্য প্ৰব্লেম কিতাপ থকা প্ৰব্লেমকেইটা সলভ কৰিলে আমি মেথমেটিক্স জানা বুলি নকওঁ কিতাপত যিকেইটা কুৱেশ্যন আছে সেই গোটেইখিনি মই কুৱেশ্যন জানো ডেট মিনছ আই ন' মেথমেটিক্স ন এইটো নকয় তুমি এক্সট্ৰা কুৱেশ্যন কৰিব পৰা হ'ব লাগিব তোমাৰ বেলেগ এটা কুৱেশ্যন তুমি বেলেগকৈ কৰিব পৰা চেষ্টা কৰিব লাগিব তুমি যিটো মেথডত শিকাইছে তুমি সেই মেথডত কৰি কিবা বেলেগ আৰু মেথড আছে নেকি তোমাৰ চিন্তা সেনেকৈ কৰিব লাগিব এইটো মেথডত কিয় মই শিকিলোঁ কিবা বেলেগ কৰিব পাৰোঁ নেকি আৰু কিবা ছিষ্টেম আছে নেকি মেথমেটিক্স অল কিছুমান প্ৰব্লেম এটাই মেথডতে থাকিব পাৰে কিন্তু আমি কিছুমান প্ৰব্লেম 2-3টা মেথডতো কৰিব পাৰোঁ বা বেলেগকৈ কৰিব পাৰোঁ শ্বৰ্টকাট কৰিব পাৰোঁ আমি তো সেই সেনেকৈ প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে তোমাৰ লাহে লাহে তুমি মেথছত তুমি ষ্টেপ বাই ষ্টেপ আগুৱাই যাই থাকিবা ওকে নেক্সট আমাৰ এই যিখিনি কেৰিয়াৰৰ কথা ক'লোঁ তোমালোকৰ ইঞ্জিনিয়াৰিঙৰ কথা এতিয়া আমি এই ওপৰত আমি যিখিনি কথা কৈছিলোঁ আমি ইঞ্জিনিয়াৰিং হওক কেৰিয়াৰৰ যিটো ইঞ্জিনিয়াৰিঙৰ কথা কৈছিলোঁ এই ইঞ্জিনিয়াৰিঙত আমাৰ কি ব্ৰাঞ্চ থাকে অল ব্ৰাঞ্চেছ বুলি লিখা আছে ইয়াতে তো এই ব্ৰাঞ্চবিলাকত সকলোতে আমাৰ মেথমেটিক্স লাগিবই আমি সাধাৰণতে আমাৰ বহুতে জানো যে ইঞ্জিনিয়াৰিং বুলিয়ে জানো আমি হয়নে তো এই ইঞ্জিনিয়াৰিঙত কি ফিল্ড আছে আৰু কি আছে ন আমাৰ ইঞ্জিনিয়াৰিং মানে অকল কি আছে আৰু কিবা আছে নেকি তাৰে ভিতৰত আমি ইয়াৰ বিষয়ে আমি জানিব লাগিব আমি হয়নে আৰু জানিলেহে আমি এই ফিল্ডবিলাক আমি চিলেকশ্যন কৰাত ইজি হ'ব গতিকে মেজৰ কেৰিয়াৰ ইন ফিল্ড তো মেজৰ কেৰিয়াৰ মানে মুখ্য যিখিনি আমাৰ মানে এইকেইটা যে আমাৰ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি ফিল্ডত আমি পালোঁ কম্পিউটাৰ চায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্সতো আমাৰ মেথমেটিক্স লাগিব ষ্টেটিষ্টিচিয়ান ডাটা চাইণ্টিষ্ট ওকে ইকনমিক্স এণ্ড ফাইনেন্স ৰিচাৰ্চ এণ্ড একাডেমিক এই আটাইখিনিতে আমাৰ কি লাগিব মেথমেটিক্সটো এটা মানে এছেঞ্চিয়েল মেথমেটিক্স ছাবজেক্টটো ওকে এতিয়া আমি আহোঁ যে মেজৰ ব্ৰাঞ্চেছ অফ ইঞ্জিনিয়াৰিং তো ইঞ্জিনিয়াৰিঙত আমাৰ ব্ৰাঞ্চ কি থাকিব পাৰে আমাৰ চ' প্ৰথম কথা আমাৰ
প্ৰথম আহিলে আমাৰ কি যে চিভিল ইঞ্জিনিয়াৰিঙৰ এটা ব্ৰাঞ্চ হৈছে আমাৰ চিভিল ইঞ্জিনিয়াৰিং সকলোৱে জানা চিভিল ইঞ্জিনিয়াৰিং হয়নে বহুতে ডিমাণ্ড থকা ব্ৰাঞ্চ এইবোৰ আটাইবোৰ হৈছে আটাইতকৈ পৰম্পৰাগত আৰু মৌলিক শাখা মানে আমাৰ ইঞ্জিনিয়াৰিং ফিল্ডৰ এইকেইটাক আমি কি বুলি কওঁ ফাণ্ডামেণ্টেল ষ্টেজ বুলি কওঁ আমি ফাণ্ডামেণ্টেল মানে বেছ একেবাৰে চিভিল মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং অ'কে কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং কেমিকেল ইঞ্জিনিয়াৰিং ইয়াৰেও আৰু কিছুমান চাব ব্ৰাঞ্চ আছে আৰু মানে স্পেচিয়েলি আমি সেইখিনি আৰু মানে এইকেইটাতো একেবাৰে কি কয় এইকেইটা হৈছে ফাণ্ডামেণ্টেল আমাৰ সেইখিনি হৈছে আমাৰ তাৰ ওপৰত ডিপলি আৰু ৰিচাৰ্চ কৰিব পাৰোঁ আমি সেইখিনি ইয়াতে ইঞ্জিনিয়াৰিঙত চিভিল ইঞ্জিনিয়াৰিঙত বা মেকানিকেল ইঞ্জিনিয়াৰিঙত আমি গোটেইখিনি পঢ়িব লাগিব আৰু যদি আমি কোনোবা এটা পাৰ্টক যদি স্পেচিয়েলি পঢ়িব লাগে যেনে আমি মেথমেটিক্সত মেজৰ লোৱা যেনে আমি ফিজিক্সত মেজৰ লোৱা স্পেচিয়েলি পঢ়িব লাগিব আমি মেথমেটিক্স বা ফিজিক্সটো তো সেনেকৈ আমাৰ ইঞ্জিনিয়াৰিঙতো সেনেকৈ আছে গতিকে এইকেইটা হৈছে আমাৰ কোৰ ব্ৰাঞ্চ কোৰ অ'কে তাৰপাছত আমাৰ major specialized branches this comes from core branches মানে সেই আটাই আমি ওপৰত যে পঢ়িলো সেইখিনিৰ পৰা আমাৰ এই মানে সেই মূল শাখাবোৰৰ পৰাহে এইকেইটা আৰু লোৱা গৈছিল আমাৰ যে আমি যদি গছ এডালৰে শিপা বুলি ক'ব পাৰোঁ এইখিনি মূল অ'কে এইবিলাক হৈছে আমাৰ মূল শিপাখিনি ইয়াৰে আৰু যিখিনি ডাল হ'ব গছডালৰ যিখিনি ডাল থাকে অ'কে সেই ডালখিনি হৈছে আমাৰ এইকেইটা যেনে কম্পিউটাৰ এণ্ড IT ৰিলেটেড তো তাত আৰু কি আছে যে কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং আছে এটা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন আছে এৰস্পেচ ইঞ্জিনিয়াৰিং আছে আমাৰ বায়'টেকনলজি ইঞ্জিনিয়াৰিং আছে বায়'টেকনলজি ইঞ্জিনিয়াৰিং আছে আৰু ডাটা চায়েন্স এণ্ড IT চেক্টৰ আছে আমাৰ তো এইখিনি হৈছে আমাৰ কম্পিউটাৰৰ ওপৰত ৰিলেটেড বা কম্পিউটাৰ এণ্ড IT ৰিলেটেড এয়া মানে এইবিলাক হৈছে আমাৰ ব্ৰাঞ্চ বুলি ক'ব পাৰোঁ আমি অ'কে ডাল তাৰপাছত আহিলে আমাৰ মেকানিকেল তো মেকানিকেলত আমাৰ আৰু কি আছে মেকানিকেলত কি আছে আমাৰ অটোমোবাইল ইঞ্জিনিয়াৰিং আছে মেকাট্ৰনিক ইঞ্জিনিয়াৰিং আছে আমাৰ ৰবটিক্স ইঞ্জিনিয়াৰিং আছে এৰস্পেচ ইঞ্জিনিয়াৰিং আছে মহাকাশত যদি তোমালোকৰ সেইবিলাক লাগে ইঞ্জিনিয়াৰিং মানে পাইলটৰ ধৰা মানে এইবিলাক হৈছে তোমাৰ মহাকাশৰ লগত ৰিলেটেড হ'ব এৰস্পেচ মহাকাশযানৰ ওপৰত ৰিচাৰ্চ মানে সেইবিলাকৰ ওপৰত মানে টেকনিকেল যিখিনি থাকে মানে ধৰা আমাৰ যিখিনি জাহাজবিলাক থাকে আমাৰ অ'কে যিবিলাক প্লেন সেইবিলাকৰ ওপৰত তোমালোকক মানে সেইবিলাক ভাল কৰা বা সেইবিলাক কেনেকৈ বনায় সেইবিলাকৰ ওপৰত মানে বহুত ভাল আৰু এইবিলাক মাৰিন ইঞ্জিনিয়াৰিং সামুদ্ৰিক অভিযান মানে সেই ডাঙৰ জাহাজবিলাকৰ আমাৰ মেচিন থাকিব কিবা থাকিব আমাৰ হয়নে নাই সেই মেকানিকেল কামখিনি কৰিব লাগিব এই মেকানিকেল কামখিনি ভালদৰে পঢ়িব লাগিব তাত বহুত ডাঙৰ মেচিন থাকিব তোমাৰ এখন জাহাজত বহুত গভীৰতালৈকে বহুত ডাঙৰ ইঞ্জিন থাকে তাতে প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং প্ৰডাকশ্যনৰ ওপৰত কেনেকৈ প্ৰডাকশ্যন কৰিম এইবিলাকৰ ওপৰত আছে আমাৰ তো এইখিনি হৈছে আমাৰ মেকানিকেলৰ ব্ৰাঞ্চ অ'কে কিন্তু সকলোবোৰ স্কুলতে কলেজতে মানে ইঞ্জিনিয়াৰিং আটাইবোৰ কলেজতে আটাইবিলাক ব্ৰাঞ্চে নাথাকে আৰু কিন্তু স্পেচিয়েলি অ'কে মই ইয়াতে যিখিনি লৈছোঁ সেইখিনি হৈছে আমাৰ মানে ইয়াৰ ইঞ্জিনিয়াৰিঙৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ভাগ তো ইয়াৰে আটাইবিলাক যে এখন কলেজতে পাবা এইটো নহয় তাত কিছুমান কলেজত নাথাকে কিছুমান কলেজত কোনোবা এটা ব্ৰাঞ্চ থাকিব কোনোবা এটা বেলেগ কলেজত সেইটো ব্ৰাঞ্চ নাথাকিব পাৰে এনেকুৱা অ'কে গোটেইতে নাথাকে এনেকুৱা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ৰিলেটেড তো ইলেক্ট্ৰনিক্সৰ ওপৰত কেনেকুৱা যে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং আছে এটা ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আছে পাৱাৰ ইঞ্জিনিয়াৰিং আছে টেকনলজি টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আছে তো এইখিনি হৈছে আমাৰ তাৰ ওপৰত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত অ'কে আমাৰ যিটো কোৰ ব্ৰাঞ্চ আছে ইলেক্ট্ৰিকেল তাৰ এইখিনি হৈছে আমাৰ আৰু এই চাৰিটা হৈছে তাৰ চাব ব্ৰাঞ্চ অ'কে নেক্সট কেমিকেলৰ ওপৰত এইখিনি আছে আমাৰ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং আছে তোমালোকে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ ওপৰত ইঞ্জিনিয়াৰিং কৰিব পাৰা এইটো ব্ৰাঞ্চৰ ওপৰত বায়'টেকনলজি ইঞ্জিনিয়াৰিং আছে ফুড টেকনলজি আছে এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং আছে এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং আছে তো এই আটাইবিলাক বহুত কৃষি অভিযন্তা যিটো
আমাৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এইবিলাকত তোমালোকে যদি ইঞ্জিনিয়াৰিং কৰি আহা তোমালোকৰ আজি চোৱা এগ্ৰিকালচাৰৰ ওপৰত মানে ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুতখিনি ফ'কাছ কৰিছে চ' এইখিনি যাই পঢ়ি আহিছে ধৰা এই ৰিলেটেড যিবিলাক পঢ়ি আহিছে 100% চাকৰি ফাইনেল অ'কে সেনেকৈ ফুড টেকনলজি হওক বায়'টেকনলজিৰ ওপৰত পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ ওপৰত অইলত চাকৰি কৰাৰ কাৰণে তোমালোকে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগে অ'কে তাৰপাছত আমাৰ চিভিল ৰিলেটেড চিভিলৰ ওপৰত কেনেকুৱা আছে ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং এটা ব্ৰাঞ্চ আছে ট্ৰেন্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং আছে এটা টেকনিকেল ইঞ্জিনিয়াৰিং অ'কে আৰু নেক্সট হৈছে কনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰিং তো এইকেইটা হৈছে আমাৰ চিভিল ৰিলেটেড ব্ৰাঞ্চ অ'কে তাৰপাছত ইয়াৰ উপৰি আদাৰ কিছুমান ব্ৰাঞ্চ আছে আমাৰ আদাৰ ব্ৰাঞ্চবিলাক হৈছে মাইনিং ইঞ্জিনিয়াৰিং মানে খনন যিবিলাক আমাৰ কয়লা হওক অ'কে খনিজ পদাৰ্থ যিবিলাক আমি উলিয়াওঁ সেইবিলাকৰ ওপৰত মানে মেচিন তাতেও মেচিন লাগিব আমাৰ সেইবিলাক ইঞ্জিনিয়াৰিং লাগিব আমাৰ তাৰপিছত মেটালজিকেল ইঞ্জিনিয়াৰিং তাৰপিছত আমাৰ কি কৈছে টেক্সটাইল ইঞ্জিনিয়াৰিং এটা বস্ত্ৰ অভিযন্তা ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং আছে প্ৰিণ্টিং ইঞ্জিনিয়াৰিং আছে অ'কে চিৰামিক ইঞ্জিনিয়াৰিং আছে প্লাষ্টিক ইঞ্জিনিয়াৰিং আছে মাৰিন ইঞ্জিনিয়াৰিং আছে তো মাৰিন ইঞ্জিনিয়াৰিংটো ইয়াতো মানে আগতো আছিল আমাৰ আমি মাৰিন ইঞ্জিনিয়াৰিংটো দিয়া গৈছিল তাতে চ' এইখিনি ইয়াতে থুলমূলকৈ আমি মোটামুটি ধৰা তোমালোকৰ টোটেল গোটেইখিনি ষ্ট্ৰাকচাৰ মিলি কমেও 25 to 26টা ব্ৰাঞ্চৰ কথা আমি ইয়াতে চিলেকশ্যন কৰিছোঁ আৰু এইখিনি আমাৰ বেছিক মানে তো ইয়াৰ ওপৰত তোমালোকে যদি ইঞ্জিনিয়াৰিং ফিল্ডত যোৱা মানে ধৰা তোমালোকে যদি ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ দিলা JEE বা JEE এডভান্সৰ ক্লিয়াৰ কৰি তোমালোকে কোনোবাই যদি ইঞ্জিনিয়াৰিং ফিল্ডত যোৱা তো ইয়াৰ ওপৰত তোমালোকৰ যিটো তোমাৰ ভাল লাগে ধৰা তুমি ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব এনে নহয় যে মই ইয়াতে নামকেইটাহে লিখি দিছোঁ তোমালোকে ইয়াৰ ওপৰত তোমালোকে নিজৰ ভাল পাব লাগিব তোমালোকে এই বস্তুটো জানিব লাগিব ধৰা টেক্সটাইল ইঞ্জিনিয়াৰিংনো কি বস্তু কেনেধৰণৰ অপৰচুনিটি আছে আমাৰ ইন ফিউচাৰ কেনেকুৱা ধৰণৰ পোষ্ট থাকে তো ইয়াৰ বিষয়ে তোমালোকে নিজাকৈ অধ্যয়ন কৰিব লাগিব আৰু যদি কাৰোবাৰ কিবা টপিকৰ ওপৰত ইয়াত থকা ব্ৰাঞ্চৰ ওপৰত কাৰোবাৰ যদি জানিব লগা থাকে ধৰা বা ইচ্ছুক তেনেহ'লে মোক কমেণ্ট কৰিবা এইটো চাৰ টপিকৰ ওপৰত আমাক বুজাই দিব মই তোমালোকক সেই টপিকটোৰ ওপৰত মই ডিটেইলছত তোমালোক ভালদৰে বুজাই দিম অ'কে তেতিয়াহে তোমালোকৰ এটা ইচ্ছা আহিব আৰু তেতিয়া সেই ইচ্ছা থাকিলেহে তোমালোকে কাম কৰিব পাৰিবা বা পঢ়িবা সেইটো আমি বহুতে জানো কেৱল ইঞ্জিনিয়াৰিং ফিল্ডটো জানো বা মেডিকেল জানো কিন্তু তাৰ যিখিনি ভাগ আছে আৰু ফিউচাৰত মানে কি কোনটো ফিল্ডত গ'লে বেছি ভাল হ'ব আমাৰ এই বিষয়ে তোমালোকে জানিব লাগিব আজিৰ পৰা 10 বছৰ পিছত কি হ'ব বা কি হ'ব যাই আছে বা কি হ'ব কোনটোৰ ব্ৰাঞ্চৰ বহুত ডিমাণ্ড আহিব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰ ওপৰত বহুতখিনি আমাৰ ডিমাণ্ড আহি আছে ইন ফিউচাৰৰ গতিকে তোমালোকে যদি তেনেকুৱা ধৰণৰ প্লেটফৰ্মত যাব ইচ্ছা আছে তোমালোকৰ তেতিয়াহ'লে তোমালোকে তেনেকুৱা ধৰণৰ ৰিলেটেড টপিক মানে ছাবজেক্ট বা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত তোমালোকে ল'ব লাগিব সেইটো ব্ৰাঞ্চত তেতিয়াহে তোমালোকে সেই ফিল্ডটো পাবা অ'কে গতিকে আমি ডিচাইড কৰিব লাগিব তোমালোক প্ৰথমতে এইম ল'ব লাগিব সেই এইমটো ফুলফিল কৰাৰ কাৰণে প্ৰথম লাগিব তোমালোক ইচ্ছা আৰু এই ইচ্ছাটোৱে তোমাক কি দিব এইমটো দিব যে মই এইটো হ'ম মই যেনে পাইলট হ'বৰ কাৰণে তোমাক জাহাজখন জানিব লাগিব জাহাজখন কেনেকৈ উৰে প্ৰথমতে এইমটো ল'লা তুমি ভাল লাগিল জাহাজ তাৰপিছত তোমালোকে কি কৰিব লাগে তাৰ বিষয়ে তুমি অধ্যয়ন কৰিব লাগিব কেনেকৈ হ'ব পাৰে কি পঢ়িব লাগিব আমি তাৰপিছত তোমালোকে কোন কলেজত আছে তাৰ ট্ৰেইনিং কেনেকুৱা এইখিনি গোটেইখিনি তোমালোকে যেতিয়া থুলমূলভাৱে ভালদৰে বুজি ল'বা তেতিয়া তোমাৰ এটা স্পৃহা আহিব মনত এটা ইচ্ছা আহিব কৌতূহল লাগিব আৰু তেতিয়া তোমাৰ সেই লাইনত পঢ়িবৰ কাৰণে তোমালোকৰ ইচ্ছা যাব আৰু তেতিয়াহে আমি পাৰোঁ ইচ্ছা নাথাকিলে মনত আমাৰ ছাকচেছ হ'ব নোৱাৰোঁ আমি আৰু সেই ইচ্ছাৰ অৰ্থাৎ এইমটোক তুমি ফুলফিল কৰাৰ কাৰণে তুমি তোমাৰ সৰ্বোচ্চ দিব লাগিব কিন্তু তেতিয়াহে আমি সেই কম সময়ৰ ভিতৰতে ছাকচেছ হ'ব পাৰিম নহ'লে আমি লাগি থাকিব লাগিব হয়নে চ' নিশ্চয় এই কথাখিনি বুজি পাইছা আৰু যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকক ইন ফিউচাৰ লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা কৰিছোঁ ধন্যবাদ অ'কে